हेलो दोस्तों আপুনি যদি ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিছে আৰু ইনকাম টেক্স ৰিটাৰ্ণ প্ৰচিড হোৱাৰ মেছেজটো আপুনি পাইছে আৰু যদি আপুনি ইনকাম টেক্স ৰিফাণ্ডৰ ষ্টেটাছ জানিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ জানিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ইনকাম টেক্স ইণ্ডিয়াৰ যেটো ৱেবছাইট আছে তালৈ গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহি গৈছো আৰু ইয়াত গুগল ওপেন কৰি ৰাখিছো গুগলত আমি টাইপ কৰিম incometax.gov.in আৰু সাৰ্চ কৰিম সাৰ্চ কৰাৰ লগে লগে যিবিলাক সাৰ্চ ৰিজাল্ট আহিব তাৰ ভিতৰত প্ৰথমটো সাৰ্চ ৰিজাল্ট ইনকাম টেক্স ডিপাৰ্টমেন্ট www.incometax.gov.in এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম এতিয়া আমি ইনকাম টেক্স ডিপাৰ্টমেন্টৰ অফিচিয়েল ৱেবছাইটত আহি গৈছো ইয়াত আপোনাৰ ই-ফিলিং যেটো একাউন্ট আছে তাত লগইন কৰিব লাগিব তাৰ কাৰণে লগইন বটনটোৰ ওপৰত ক্লিক কৰি দিয়ক লগইন বটনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক পেন নম্বৰটো ভৰাবলৈ কোৱা হৈছে আপুনি পেন নম্বৰটো ইয়াত ভৰাই লওক আৰু কন্টিনিউ কৰি দিয়ক পেন নম্বৰটো ভৰাই কন্টিনিউ কৰাৰ লগে লগে আপুনি এই পেজটোত আহি যাব অকমান পেজটো স্ক্ৰল ডাউন কৰক তললৈ আহাৰ পাছত আমি ইয়াত দেখা পাম প্লিজ কনফাৰ্ম ইওৰ সিকিউৰ এসএস মেছেজ এই টাৰ্মটোৰ আগত এটা বক্স পাম হেইটোৰ ওপৰত আমি ক্লিক কৰিম এতিয়া পাসওয়াৰ্ডটো লিখিম আমাৰ একাউন্টৰ আৰু কন্টিনিউ বুটামটোৰ ওপৰত ক্লিক কৰি দিম এতিয়া আমি আমাৰ ই-ফিলিং ইনকাম টেক্স ডিপাৰ্টমেন্টৰ যেটো একাউন্ট আছে তাত লগইন হৈ যাম এনে প্ৰথমতে আপুনি এই পেজটোতে আপোনাৰ যিখন আইটিআৰ ফাইল কৰিছে তাৰ ষ্টেটাসটো দেখা পাবই কিন্তু বিশদভাৱে জানিবৰ কাৰণে আপুনি ই ফাইল এটা অপচন পাব তাৰ ওপৰত কাৰ্সৰটো ৰাখক ই ফাইলৰ ওপৰত কাৰ্সৰ লখাৰ লগে লগে ইনকাম টেক্স ৰিটাৰ্ণৰ এটা অপচন পাব তাৰ ওপৰত কাৰ্সৰটো ৰাখক আৰু ঠিক তাৰ লগে লগে আৰু এখন লিষ্ট ওলাব কিছুমান অপচনত তাৰ ভিতৰত ভিউ ফাইল ৰিটাৰ্ণছৰ ওপৰত ক্লিক কৰি দিয়ক ভিউ ফাইল ৰিটাৰ্ণৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আমি এই পেজটোত আহি যাম এই পেজটোত যিমান বিলাক ফাইল ৰিটাৰ্ণ আছে আপুনি ইয়াত দেখা পাব ইয়াৰ ভিতৰত যেটো লেটেস্ট হ'ব হেতু একদম ওপৰতে দেখা পাব যেনে আপুনি ইয়াত দেখা পাইছে এসেসমেন্ট ইয়াৰ 2024-25 ৰ কাৰণে আমাৰ এইটো ফাইল ৰিটাৰ্ণ আছে গতিকে এইটো ফাইল ৰিটাৰ্ণৰ যেটো ষ্টেটাস আছে ৰিফান্ড ষ্টেটাস আছে হেতু মই জানিব বিচাৰো তাৰ কাৰণে ভিউ ডিটেইলছৰ ওপৰত ক্লিক কৰি দিম ভিউ ডিটেইলছৰ অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন আইটিআৰ ফাইল কৰি ৰাখিছে তাৰ ডিটেইলছ বিলাক ইয়াত দেখুৱা হ'ব তাৰ ষ্টেটাসটো দেখুৱা হ'ব কিন্তু ইয়াতটো আপুনি গমই পাব ৰিফান্ড হৈছে নে নাই কিন্তু তাৰ বাহিৰে আকৌ আৰু ভালদৰে জানিবৰ কাৰণে ৰিফান্ড ষ্টেটাসৰ এটা অপচন দেখা পাব তাৰ ওপৰত ক্লিক কৰি দিব ৰিফান্ড ষ্টেটাসৰ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটোত আপুনি আহি যাব যত নেকি আপোনাৰ পেন নম্বৰটো ইয়াত দেখা পোৱা যাব আৰু আপোনাৰ এসেসমেন্ট ইয়াৰটো সিলেক্ট কৰিবলৈ কোৱা হ'ব আমি এই বক্সটোৰ পৰা এসেসমেন্ট ইয়াৰ সিলেক্ট কৰিম 2024-25 2023-24 ফাইনান্সিয়েল ইয়াৰৰ কাৰণে এসেসমেন্ট ইয়াৰ 2024-25 হেতু সিলেক্ট কৰি লম আৰু তললৈ আহিম আৰু এই সাবমিট বুটামটোৰ ওপৰত ক্লিক কৰি দিম সাবমিটৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আমি এই পেজটোত দেখা পাম ৰিফান্ড সেন্ট টু দা ৰিফান্ড বেংকাৰ অন 8 জুলাই 2024 তাৰিখতে মোৰ ৰিফান্ডটো বেংকত পঠাই দিয়া গৈছে গতিকে ইয়াত যদি আকৌ ধৰক দেখুৱাই থাকে আপোনাৰ ৰিফান্ড ইস্যু হোৱা নাই বা প্ৰসিজাৰ আছে জি হয় আপোনাৰ ৰিফান্ডৰ ক্ষেত্ৰত যেটো ষ্টেটাস হ'ব হেতু ইয়াত আপুনি দেখা পাব বন্ধুসকল এনেকৈ আপুনি আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণৰ যেটো ৰিফান্ড ষ্টেটাস আছে হেতু জানিব পাৰে আশা কৰিছো এই ভিডিঅ'টো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ইনকাম টেক্স ৰিটাৰ্ণ ষ্টেটাসটো জানিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅ'টো পছন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ